নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। আৰু যিটো আপোনালোকৰ ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ ৰিক্ৰুইটমেণ্ট হয় সেইটো 27 তাৰিখে তথা আজিৰ পৰা এপ্লাই চলিছে আৰু ফুল অফিচিয়েল এডভাৰটাইজমেণ্টটো আহিছে। তো 27 ফেব্ৰুৱাৰীৰ পৰা 13 মাৰ্চৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। টোটেল ইয়াতে গ্ৰেড 4ৰ ভেকেঞ্চি আছিলে, 507টা ভেকেঞ্চি আছিলে। এইটো হৈছে গ্ৰেড 4ৰ ভেকেঞ্চিৰ এডভাৰটাইজমেণ্ট। যাতে কোনটো কাষ্টৰ কিমান পদ আছে ইয়াতে চাই ল'ব। আৰু গ্ৰেড 4ৰ যিখিনি ভেকেঞ্চি আছিলে 12,000 টকাৰ পৰা 52,000 টকা দৰমহাৰ লগতে 3,900 টকাৰ গ্ৰেড 3 আছে। তো ইয়াতে আপোনালোকৰ থাকিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্টাৰ থাকিব লাগিব। মিনিমাম ইয়াতে বিচাৰিছে 8 পাছ বিচাৰিছে। তো মিনিমাম 8 পাছৰ পৰা তাতকৈ ওপৰৰ কেণ্ডিডেটসকলে ইয়াতে আবেদন কৰিব পাৰিব। আৰু ইয়াতে যিটো এজ তথা বয়স 18 পৰা 40 বছৰ দিছে। এপ্লাই কৰিবৰ কাৰণে ইয়াতে যিটো অনলাইন এপ্লাই হয়, অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব guwahati.ac.in গৈ। আৰু ইয়াতে আপোনালোকে 27 ফেব্ৰুৱাৰী তথা আজিৰ পৰা 13 মাৰ্চৰ ভিতৰত আবেদন কৰিব লাগিব। আৰু যদি কোনোবা প্ৰাৰ্থী আমাৰ জৰিয়তে অনলাইন আবেদন কৰিব বিচাৰে তেতিয়াহ'লে ডিছক্ৰিপশ্যনত এটা হোৱাটছআপ নাম্বাৰ দিয়া আছে। তো তাতে আপোনালোকে মেছেজ কৰিব পাৰে। আৰু আপোনালোকৰ ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছিলে গ্ৰেড 3 ভেকেঞ্চি। আৰু গ্ৰেড 3 ভেকেঞ্চি লিষ্টখন এখন জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ কাৰণে 46, ছাব অৰ্ডিনেটৰ কাৰণে 99 আৰু ইলেক্ট্ৰিচিয়ান প্লেন অপাৰেটৰ 11 ভেকেঞ্চি। তো এনেকুৱা ধৰণে আছে, আপোনালোকে চাৰ্টখন চাব। আৰু ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন দিয়া আছে, বয়স 18 পৰা 40 বছৰ দিছে জেনেৰেলসকলৰ। কোৱালিফিকেশ্যন দিছে যিকোনো গ্ৰেজুৱেট ষ্ট্ৰীম থাকিব লাগিব, লগতে এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব মিনিমাম 6 মন্থৰ। তো এই দুটা অপশ্যন থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব এই পোষ্টবিলাকত। আৰু ইয়াতে যিটো লাষ্ট ডেট হয় সেইটো 13 মাৰ্চ দিয়া আছে। গতিকে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আৰু যদি কোনোবা প্ৰাৰ্থী অনলাইন আবেদন কৰিব বিচাৰে আমাৰ জৰিয়তে তেতিয়াহ'লে আপোনালোকে হোৱাটছআপত মেছেজ কৰিব পাৰে। তো এইখিনি আছিলে ইনফৰ্মেশ্যনখিনি। ধন্যবাদ।